মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ই কক্ষাৰ আজিৰ ক্লাছলৈ তোমালোকক স্বাগতম জনাইছো। মই তোমালোকৰ গায়ত্ৰী মেম আৰু আমি আজি শিকিম দশম শ্ৰেণীৰ প্ৰথম অধ্যায় অৰ্থাৎ বাস্তৱ সংখ্যাৰ ভাগ 8। আগৰ ক্লাছত আমি কি শিকিলো? বিৰুদ্ধৰ সহায়ত প্ৰমাণ। এটা নতুন মেথড শিকিছিলো, হয়নে? কি প্ৰমাণ কৰিছিলো? হেতু দি আমি অপৰিমেয় সংখ্যাবিলাকক অপৰিমেয় যে হয় হেতু প্ৰমাণ কৰিবলৈ শিকিছিলো আমি। হয়নে? এতিয়া আমি তাৰে অনুশীলনী আৰম্ভ কৰিম 1.3 আৰম্ভ কৰিম। আহা আমি আৰম্ভ কৰো অনুশীলনী 1.3। তাৰ প্ৰথম অংকটো কি আছে চোৱা। দেখুৱা যে √5 অপৰিমেয়। কিহৰ সহায়ত আমি প্ৰমাণ কৰিম? বিৰুদ্ধৰ সহায়ত প্ৰমাণ অৰ্থাৎ proof by contradiction। তাৰ কাৰণে আমি কি ধৰি লম? আমাক যেটো স্টেটমেন্ট দিয়া আছে হেতুক আমি কি ধৰি লম? তাৰ উল্টাটো ধৰি লম অৰ্থাৎ অপৰিমেয় বুলি ধৰি লম। √5 এটা পৰিমেয় বুলি ধৰি লম। হবনে? আহা এতিয়া আৰম্ভ কৰো প্ৰমাণ। বিৰুদ্ধভাৱে ধৰা হল √5 পৰিমেয়। পৰিমেয় ধৰাৰ লগে লগে কি আহিব? √5ক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰিম। অৰ্থাৎ p আৰু q অখণ্ড সংখ্যা হ'ব, q ≠ 0 আৰু কি হ'ব? p আৰু q কি হ'ব? সহমৌলিক হ'ব লাগিব। এতেকে √5 equal to p/q য'ত p/q খণ্ড সংখ্যা, q ≠ 0 আৰু p, q মৌলিক। সহমৌলিক কি আছিল মনত পৰিছেনে? কেইটা অংক কৰাইছো? সহমৌলিক দুটা সংখ্যা সহমৌলিক হ'ব যেতিয়া সিহঁতৰ গসাও কি হ'ব? 1 আহিব। তাৰ মানে p আৰু q ৰ একৰ বাহিৰে সাধাৰণ উৎপাদক একো নাই। হৈছে? এতিয়া আমি পালো এইটো। নেক্সট স্টেপটো কৰিম আমি চোৱা। এতিয়া আমি কি কৰিম? √5ক আমি স্কয়াৰ কৰিলো আৰু দুই পিনে আমি স্কয়াৰ কৰিলো p/q। আমি ব্ৰেকেটত লিখিম দুই পক্ষকে বৰ্গ কৰি। হৈছে? এটো মানে 5, এটো মানে p²/q²। ব্ৰজপূৰণ কৰা 5q² কি পালো মই? p²। এটো মই নাম্বাৰ 1 দিলো ইকুৱেশ্যন নম্বৰ। এতিয়া চোৱা p² 5q²। তাৰ মানে 5 এৰে কা হৰণ যাব? p² হৰণ যাব। হয়নে? এতেকে 5 এৰে p², 5 এৰে p² হৰণ কৰিব পাৰো। বিভাজ্য লিখিব পাৰা। এতেকে 5 এৰে আমি থিওৰিমটো পঢ়িছিলো নহয়, মনত আছে নে নাই? p এটা মৌলিক সংখ্যা, p এ যদি a² হৰণ কৰিব পাৰো তেতিয়াহলে p এ কাক হৰণ কৰিব পাৰো? a কো হৰণ কৰিব পাৰো। এতেকে 5 p আমি এটো লিখিম তোমাৰ এতেকে 5 এৰে p কো হৰণ কৰিব পাৰি। এটা এটা সংখ্যা যেতিয়া ইয়াক আমি হৰণ কৰিব পাৰো, ধৰা 5 এৰে মই এটা সংখ্যা মই ধৰিলো 5 এৰে 20ক হৰণ কৰিব পাৰো। এটা কেইবাৰ যায়? 20 = 5 * কিমান লিখিব পাৰো মই? 4। এটো 20 টো আমি জানো কাৰণে, কিন্তু ইয়াত আমি p টো এটো নাজানো, p টো কি? হয়নে নহয়? যিকোনো এটা সংখ্যা p কো এতেকে আমি লিখিব পাৰো p = 5 যেনেকে মই ধৰিছিলো 20, হয়নে নহয়? তো 5 কি লিখিছিলো? 4 লিখিছিলো। এতিয়া আমি 20 টো ইয়াত নাজানো, এটো p আমাৰ। 5 কি আহিব? যিকোনো এটা সংখ্যা লৈ ললো মই কি? r, য'ত r এটা কি সংখ্যা? অখণ্ড সংখ্যা।
হৈছে এটুক মই স্কয়াৰ কৰো এতিয়া p স্কয়াৰ ইজ ইকুৱেল টু 5r হোল স্কয়াৰ দুই পক্ষক বৰ্গ কৰি ধুনিয়াকে লিখিবা স্টেপ ভিলা কাখত লিখিবা কি কৰিছো আমি বৰ্গ কৰি মানে p স্কয়াৰ ইজ ইকুৱেল টু মই কি পালো 25r r স্কয়াৰ p স্কয়াৰ ইজ ইকুৱেল টু পালো 25r স্কয়াৰ এটা p স্কয়াৰ মানে কিমান এটো হয় না নহয় হয় না এটো আমি ইয়াত এতিয়া পুট কৰি দিম তা p স্কয়াৰ মানে আমি কি লিখিব পাৰো 5 q স্কয়াৰ ইজ ইকুৱেল টু 25r স্কয়াৰ হৈছে না এতিয়া চাবা 5 q স্কয়াৰ ইজ ইকুৱেল টু 25r স্কয়াৰ পালো আমি এটো হয় না এতিয়া 5 এর এটো কাটা মানে q স্কয়াৰ ইজ ইকুৱেল টু কিমান আহিলে 5r স্কয়াৰ এতিয়া আকৌ আগৰটো দিছি না 5 এর কা হৰণ কৰিব পাৰো আমি q স্কয়াৰ হৰণ কৰিব পাৰো এটাকে 5 এর q স্কয়াৰ হৰণ যায় q স্কয়াৰ হৰণ যায় মানে কা হৰণ যাব এটাকে 5 এর q কো হৰণ যায় এতিয়া চাবা আমাৰ আগৰটোত আমি কি পালো 5 এৰে কিহক হৰণ যায় p কো হৰণ যায় এতিয়া কি পালো 5 এৰে q কো হৰণ যায় কিন্তু আমাৰ ইনিশিয়ালি মই কি ধৰিছিলো p আৰু q কি বুলি ধৰিছিলো সহমৌলিক বুলি ধৰিছিলো তাৰ মানে হেটা সাধাৰণ উৎপাদক অকল কি এক থাকিব কিন্তু এতিয়া আমি যেতিয়া দুইটাকে 5 এৰে হৰণ যায় তাৰ মানে p আৰু q ৰ সাধাৰণ উৎপাদক আমি কি পালো 5 পালো ভুল এটা ৰিজাল্ট পালো না আমি গতিকে কিহৰ কাৰণে আমি ভুল পাইছো এটা বস্তু যি কাৰণ আমি প্ৰথমতে √5 কি বুলি ধৰি লৈছো পৰিমেয় বুলি ধৰি লৈছো সেই কাৰণে এটো আমি ভুল পাইছো হৈছে এতিয়া সো এখিনি কৰো আমি লিখাখিনি কোৱাখিনি যিখিনি কথা মই কৈলো সেইখিনি আমি এটা লিখিম একে 5 এৰে q কো হৰণ যায় অৰ্থাৎ কি পালো আমি 5 p আৰু q এটা সাধাৰণ উৎপাদক হৈছে ই আমাক ভুল প্ৰমাণ কৰে যে কি p, q অহমৌলিক একে আমাৰ আৰম্ভণিৰ ধাৰণাটো ভুল যে √5 পৰিমেয় অৰ্থাৎ √5 প্ৰমাণ কৰা হয় বুজি পাইছা নিশ্চয় আমি কি বেটা অংক কৰিছো এনেকুৱা নেক্সট এটা সোৱা কি দিছে দেখুৱা যে 3 + 2√5 অপৰিমেয় 3 + 2√5 অপৰিমেয় এটো এটা পৰিমেয় সংখ্যা হয়নে 3 এটা পৰিমেয় সংখ্যা 2 টো এটা পৰিমেয় 2 টোৰ লগত √5 লগ লগাৰ লগে কি হৈ গৈছে অপৰিমেয় তাৰ মানে এটা পৰিমেয় সংখ্যা যোগ এটা অপৰিমেয় সংখ্যা ইকুৱেলছ এটা কি সংখ্যা হ'ব অপৰিমেয় সংখ্যা হেতুকে আমি কি কৰিম প্ৰমাণ কৰিম আহা এটা আমি প্ৰমাণ কৰো প্ৰমাণ বিৰুদ্ধভাৱে ধৰা হল 3 + 2√5 পৰিমেয় হৈছে এতেকে 3 + 2√5 ইকুৱেল টু মই কি লিখিম a/b যত ab
অখণ্ড সংখ্যা কমা b not equal to 0 আৰু ab সহমৌলিক এইখিনি আমি অলপ সিম্পলিফাই কৰো 2√5 টো মই বাওঁফালে ৰাখিলো a by b মাইনাস কি লিখিম 3 b টো লসাগু ললো a minus 3b হৈছে √5 টো ৰাখি মই অকলে ইয়াৰ লগত কি হৈ আছে এইটো পূৰণ হৈ আছে নাই এফালে যেতিয়া মই লৈ যাম এইটো কি আহি যাব এইটো তললৈ আহি যাব a minus 3b পালো আমি এতিয়া চোৱা ইয়াৰ এটো a b অখণ্ড সংখ্যা 3 আৰু 2 অখণ্ড সংখ্যা গতিকে ওপৰটো এটা অখণ্ড সংখ্যা তলৰটো এটা অখণ্ড সংখ্যা তাৰমানে আমি √5 ক কি কৰিলো এটা কি হিচাপত প্ৰকাশ কৰিলো অখণ্ড সংখ্যা বাই অখণ্ড সংখ্যা তলৰটো not equal to 0 আমি কি কৰিছো তোমাৰ b কাৰণ আমি not equal to 0 লৈছো না নাই আমি √5 ক এটা কি হিচাপত প্ৰকাশ কৰিলো পৰিমেয় সংখ্যা হিচাপত যেটো সম্ভৱ হ'ব জানো নহয় কাৰণ আমি অলৰেডি প্ৰুফ কৰিছো আমি জানো যে √5 টো কি সংখ্যা এটা অপৰিমেয় সংখ্যা গতিকে যেহেতু এটো √5 ৰ এই এক্সপ্ৰেছনটো √5 ৰ সমান গতিকে ই কেতিয়াও পৰিমেয় হ'ব নোৱাৰে ই কি হ'ব লাগিব অপৰিমেয় হ'ব লাগিব কিন্তু আমি পৰিমেয় কিয় পাইছো কাৰণ আমাৰ এজাম্পশনটো কি হৈছে ভুল আছিল বুজি পাইছা নে এতিয়া আমি হেকিনি কথা লিখোৱা হা ইয়াত a b 3 2 খণ্ড সংখ্যা এতেকে কি আছিল আমাৰ এক্সপ্ৰেছনটো a minus 3b by 2b হয় না পৰিমেয় সংখ্যা যেহেতু √5 is equal to a minus 3b by 2b এতেকে √5 ও পৰিমেয় হ'ব লাগে কিন্তু আমি জানো √5 অপৰিমেয় হৈছে এতেকে a minus 3b by 2b 2b ও অপৰিমেয় এতেকে আমাৰ যে মান আছিলে 3 plus 2√5 ন হৈছে বুজি পাইছা নে তাৰ পিছৰটো চাও দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় আমাক তিনি কেইটাও আছে তলত আমাৰ তাৰে প্ৰথমটো আছে 1 by √2 আকৌ আগৰ নিয়মত আমি আৰম্ভ কৰিম এটো আমি পৰিমেয় বুলি ধৰি লম প্ৰমাণ পৰিমেয় হৈছে
এতেকে 1/√2 is equal to a by b লিখিলো মই যত a b খণ্ড সংখ্যা b not equal to 0 এতিয়া চাবা এটো যদি মই অকল 1/2 নাইকিয়া কৰো উল্টা কৰি দিলো এফালে কি হৈ যাব b by a এটা b অখণ্ড সংখ্যা a অখণ্ড সংখ্যা আমি ধৰিছো এটো কি পৰিমেয় তাৰ মানে এই ৰাইট হ্যান্ড সাইডটো কি হৈ আছে পৰিমেয় কিন্তু আমি কি জানো √2 টো কি অপৰিমেয় হয় নে নহয় গতিকে আমাৰ এটো কিহৰ কাৰণে আমি ভুল হৈছে কাৰণ আমি এটো ভুল ধৰিলো সেইখিনি কথা আমি এটা লিখিম ইয়াত অখণ্ড সংখ্যা এতেকে b by a হ'ব পৰিমেয় কিন্তু b by a is equal to কিমান পাইছিলো মই √2 অপৰিমেয় এতেকে b by a ও অপৰিমেয় হ'ব ই আমাৰ কৰে যে 1/√2 পৰিমেয় এতেকে 1/√2 পৰিমেয় বুজি পাইছানে পিছৰটো চাও 7√5 7√5 টো কৰো আমি প্ৰমাণ বিৰুদ্ধভাৱে ধৰা হল 7√5 পৰিমেয় এতেকে a by b খণ্ড সংখ্যা আৰু b not equal to 0 ইয়াৰ পৰা এতিয়া আমি অকল √5 টো ৰাখো বাকি আমাৰ যেটো পৰিমেয় আছে এটো ফালে লৈ যাও a by কিমান আহিলে 7 b আহিলে হৈছে এতিয়া চাবা ইয়া আকৌ আগৰ নিচিনাকে এই গোটেইখিনি কি সংখ্যা অখণ্ড সংখ্যাৰে হৰণ কৰিছো p by q আকাৰত লিখিছো গতিকে আমাৰ এটো সাইড কি হৈ গৈছে পৰিমেয় হৈ গৈছে কিন্তু √5 টো আমি যেনেকৈ অলৰেডি জানো যে √5 টো এটা কি সংখ্যা অপৰিমেয় সংখ্যা গতিকে এটো সাইডটো কি হ'ব নোৱাৰে পৰিমেয় হ'ব নোৱাৰে গতিকে এটো আমাৰ এজাম্পশনটো ভুল তাৰমানে সেইখিনি কথা আমি এটা লিখিম ইয়াত a b 7 অখণ্ড সংখ্যা এতেকে কিমান আছিল আমাৰ a by 7b a by 7b এটা পৰিমেয় সংখ্যা এতেকে ইকুৱেল টু আমাৰ কিমান আছিলে √5 হয়নে পৰিমেয় সংখ্যা হ'ব লাগে হয়নে যেটো অসম্ভৱ কাৰণ
√5 অপৰিমেয় এতেকে আমাৰ পূৰ্বানুমান ভুল যে কি আছিল আমাৰ নাম্বাৰটো 7√5 হৈছে পিছৰটো কৰো নেক্সটটো কি আছে দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় ইয়াৰে 3 নম্বৰটো আছে 6 + √2 তো আগৰ নিচিনা আমি ধৰি লম বিৰুদ্ধৰ সহায়ত প্ৰমাণ পদ্ধতিত আমি কৰিম প্ৰমাণ বিৰুদ্ধভাৱে ধৰো বিৰুদ্ধভাৱে ধৰা হ'ল 6 + √2 পৰিমেয় এতেকে 6 + √2 = a/b য'ত ab খণ্ড সংখ্যা আৰু b ≠ 0 সাইড প্লাস চেঞ্জ কৰো -6 √2 = b টো ললো a - 6b এটা এই গোটে রাইট হ্যান্ড সাইডৰ যেহেতু গোটেখিনি অখণ্ড সংখ্যা আমাক এটা কি সংখ্যা দিয়ে পৰিমেয় সংখ্যা দিয়ে কিন্তু √2 টো কি সংখ্যা অপৰিমেয় গতিকে এটো কি হ'ব নোৱাৰে পৰিমেয় হ'ব নোৱাৰিব আমাৰ এটো ধাৰণা ভুল ইয়া a b 6 অখণ্ড সংখ্যা এতেকে আছিল আমাৰ a - 6b/b পৰিমেয় সংখ্যা কিন্তু ইয়াত a - 6b/b = √2 অপৰিমেয় কাৰণ √2 অপৰিমেয় এতেকে a - 6b/b এতেকে আমাৰ আৰম্ভণিৰ ভুল যে আছিল আমাৰ নাম্বাৰটো 6 + √2 পৰিমেয় হৈছে বুজি পাইছানে মনোযোগেৰে এইখিনি কৰিবা প্ৰেক্টিছ কৰিবা নেক্সট ক্লাছত আকৌ লগ পাম নতুন এটা টপিক লৈ তেতিয়ালৈকে ভালকে থাকিবা পঢ়া শুনা কৰিবা বাই বাই